কালৰ প্ৰভাৱ হনে অজীৱৰ ঈশ্বৰৰ সমস্ত মহিমাৰ মই বৰ্ণনা কৰিম। এতিয়া মই এই জীৱসকলক কালে কেনেকৈ নিয়ন্ত্ৰণ কৰে, কালৰ প্ৰভাৱ জীৱসমূহৰ মাজত কেনেকৈ পৰে, এই সমস্ত বিষয় মই তোমাক এতিয়া ক'ব বিচাৰিছোঁ। যে কালৰ এদিন আমি সমস্ত জীৱবিলাক এটা সময়, কাল মানে সময়, সময় এক মহাদৈত্য, সময় মহা এক ৰাক্ষস, সময়ে কাকো ৰেহাই নিদিয়ে। আৰু এই সময় সৌভাগ্য কঢ়িয়াই আমাৰ জীৱনলৈ তেওঁ অপাৰ সম্ভাৰ লৈ আহে। যদিহে আমি সেই সময়ৰ সম্ভাৰখিনি যদি আমি সৎভাৱে যদি বুটলিব পাৰোঁ, তেতিয়াহ'লে সেই সময়ে আমাক এক গতি দিব, এক মুক্তি দিব। কিন্তু সেই কালৰ মহিমাটো যদি আমি বুজিব নোৱাৰোঁ, কালৰ মহত্বটো যদি আমি দাম হিচাপে যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ, ভগৱন্তৰ যে পৰমায়ুটোক যদি আমি ভগৱন্তৰ ঈশ্বৰৰ আশীৰ্বাদ বুলি যদি আমি গণ্য কৰি সেই সময়ৰ যদি সৎ ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই কালে আমাক এদিন ধ্বংস কৰিব। গতিকে সেই কালৰ মহিমা এতিয়া তোমাক কওঁ। সেই কালে যে কাকো ৰেহাই দিয়ে, ধনী দুখীয়া দুৰ্বলী সবলী, গুণী জ্ঞানী দুখী ভিক্ষী, কালে কেতিয়াও কাকো ৰেহাই নিদিয়ে। কিন্তু কালৰ মহা সম্পদটো আমি নিশ্চয় আহৰণ কৰিবলৈ হ'লে সময়ৰ সৎ ব্যৱহাৰ আমি কৰিব পাৰিব লাগিব। সেইকাৰণে কৈছে যে কালে আমাৰ গোটেই বিষময় জীৱনটো কেনেকৈ নিয়ন্ত্ৰণ কৰে আমি ক'ব নোৱাৰোঁ। কেৱল ভোগ লালচা বাসনাত আমি নিজে নিজৰ শক্তিটো যে কালৰ বিপৰীতে আমি চলাবৰ কাৰণে প্ৰযত্ন কৰিলে কি হয়, মেঘে যেনেকৈ গমেই নাপায় যে বায়ু ঘূৰি ফুৰোঁতে কোনটো বায়ুৱে মেঘক কেনেকৈ লৈ ফুৰে, আমিও ঠিক তেনেকৈ আকাংক্ষাৰ পিছে পিছে দৌৰি ফুৰোঁতে ক'ৰ পৰা ক'লৈ গৈছোঁ আমি কেতিয়াও ক'ব নোৱাৰোঁ। কিবা এটা কৰ্ম কৰিবলৈ যাওঁতে কিবা এটা কৰ্মহে হৈ পৰে, আমি ভবামতে কোনো কৰ্মটো নহয়। তাৰমানে কালে আমাক পাত ভৰণি খুৱাই ইঠাইৰ পৰা সিঠাই, ইটো কৰ্ম বা সিটো কৰ্ম, এনেকৈ আমাক বিভূতিত বিচলিত কৰি এনেদৰে আমাক
বুজি নাপাওঁ মেঘে যেনেকৈ বায়ুৰ মহিমাৰ কথা বুজি নাপায় ঠিক তেনেকৈ আমিও কালৰ মহিমা বুজি নোপোৱাৰ কাৰণে আমি সময়ৰ সৎ ব্যৱহাৰ কোনো কাৰণতে কৰিব পৰা নাই কৃষ্ণ গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ
সংমানে লগ সংগ আৰু আনটো হৈছে সাৰ যিটো প্ৰকৃত সাৰ য'ত পোৱা যায় সেই হৈছে সংসাৰ ধৰ্ম কৰ্ম আচাৰ নীতি তাৰ মাজেৰে যিটো সাধনা আমি ঈশ্বৰ অৰ্থে কৰিব পাৰোঁ গৃহৰ পৰাই যদি আমি ধৰ্মৰ সমস্ত আচৰণ যদি আমি শিকাব পাৰোঁ সৎ হ'বৰ কাৰণে জ্ঞান ল'বৰ কাৰণে যদি আমি ঘৰৰ পৰাই যদি গৃহৰ পৰাই যদি এই শক্তিবিলাক যদি আমি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে সেই গৃহত বাস কৰা সেই সংসাৰত বাস কৰা আমাৰ সাৰ্থক কিন্তু যি অসাৰ সংসাৰত আমি আছোঁ মাতৃয়ে মায়াৰ চলেৰে নানান ধৰণৰ প্ৰলোভন দি আমাক মৰমৰ চলেৰে আঁকোৱালি ধৰাৰ বাহিৰে অন্য কৰ্ম কৰিবলৈ নিদিয়ে পিতৃয়ে ভয় ভাবুকি দি তেওঁৰ আজ্ঞামতে কৰ্ম কৰিবৰ কাৰণে অন্ধভাৱে আমাক বাধ্য কৰাই আৰু অন্যান্য সমস্তবিলাকে ধন সম্পদ দৌলতৰ বাঞ্ছা কৰি ভাতৃজাই হওক পুত্ৰই হওক এই সমস্তই আমাক মেলিয়াই ধৰে এইখন সংসাৰত আমি কেতিয়াও নিজকে উপলব্ধি কৰিব নোৱাৰোঁ ধৰ্ম ৰক্ষা কৰিব নোৱাৰোঁ ধৰ্মৰ নামত আমি যদি অধৰ্ম কৰিব লাগে তেতিয়াহ'লে এইখন সংসাৰ কেতিয়াও সাৰ নহয় সেইকাৰণে আজি মায়াৰ দৃষ্টিত এইখন সংসাৰতে যিহেতু আমি দেখি আছোঁ এইখন সংসাৰকে অসাৰ বুলি কৈছে কিন্তু যদিহে প্ৰকৃততে সাৰ সংসাৰ হয় তেতিয়াহ'লে সেইখন সংসাৰত জন্মগ্ৰহণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তৰ বিজয়ী আহি ঢাপলি মেলে সেইখন সংসাৰ কেনেকৈ লাভ কৰিছিল প্ৰভু ভগৱন্ত কপিলে কপি আৰু দেৱভূতি আৰু কৰ্দমৰ জৰিয়তে সেইখন সংসাৰ তেওঁ লাভ কৰিছিল তেওঁৰ লগত সংগ কৰিয়ে প্ৰভু ভগৱন্তে জগতৰ কাৰণে মহাসাৰ তত্ত্ব বিলাবৰ কাৰণে বাধ্য হৈছিল গতিকে সেইকাৰণে কৰ্দম কৰিছিল যে হে পিতৃ তুমি মোক জন্ম দিয়াৰ ফলত তুমি যিটো পুণ্য কৰ্ম অৰ্জন কৰিলা এতিয়া তুমি কোনো কৰ্ম কৰাৰ প্ৰয়োজন নাই তুমি একো নকৰিলেও তুমি জীৱনৰ পৰমায়ু অন্তত তুমি মহামুক্তি পাই যাবা তথাপিও যদি কিবা তুমি কৰ্মহীনভাৱে থকাত অসুবিধা হয় তেতিয়াহ'লে মোৰ নাম মোৰ ধ্যান মোৰ ৰূপটো তুমি হৃদয়ত লৈ যি কৰা তাত কোনো বাধা নাই গতিকে এইখন সংসাৰকে আমি সাৰ কৰিব লাগিব যিখন সংসাৰত আমি দেৱ শিশুসকলক এটা সংস্কাৰ দিব পাৰিম দেৱ শিশুসকলে আমাৰ পৰা এটা আদৰ্শ জ্ঞান লাভ কৰিম আমাক দেৱতুল্য বুলি ভাবিব আমাক ঈশ্বৰ বুলি জ্ঞান কৰিব পাৰিব কিন্তু যদিহে যিখন সংসাৰত পুত্ৰই পিতৃৰ কথা নামানে পুত্ৰই পিতৃক নানান ধৰণৰ মাতৃক নানান ধৰণৰ অপমান কৰে জানিব লাগিব সেইখন সংসাৰত আমি সংস্কাৰ দিব পৰা নাই আমি ধৰ্ম ৰক্ষা কৰিব পৰা নাই আমি অধৰ্ম প্ৰৱৰ্তন কৰাৰ কাৰণে মোৰ পুত্ৰও সেই অধৰ্ম পবিত্ৰ হ'বৰ কাৰণে বাধ্য হৈছে এটা দুখ কাম আমাৰ সংস্কাৰ আছে আজি প্ৰভু ভগৱন্তে সেইকাৰণে আত্মতত্ত্ব দৰ্শনৰ সৈতে কালৰ মহিমা কোনে কেনেদৰে পৰিচালনা কৰিছে সেই তত্ত্বটো দিবলৈ কৈছে যে কাল নামৰ যিটো মহাদৈত্য সেই দৈত্যটো কোনো নহয় মই সময় হিচাপে মই এটা ব্যৱস্থা দিছোঁ সময়ৰ ওপৰত মই 4টা যুগ মই নিৰ্ধাৰণ কৰি দিছোঁ সত্য এটা দাপৰ বুলি প্ৰত্যেকৰে একোটা সময়ৰ এটা ব্যৱধান বা ব্যৱস্থাৰ মাজত সাঙুৰ পাইছে তাৰ মাজতে দিন ৰাতি ঘণ্টা ছেকেণ্ড ইত্যাদি ইত্যাদি সময়ৰ যুগ মাপ প্ৰদান কৰিছে কিন্তু প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত এক মহাৰত্নৰ ৰূপত মহা আশীৰ্বাদ ৰূপত যদি কোনোবাই মোৰ জৰিয়তে যদি ধৰি ৰাখিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱন সাৰ্থক এই তত্ত্বটোকে ক'বলৈ গৈছে সাধু সংগ
যে কালৰ মহত্ব কি, কিন্তু তাৰ পৰিৱৰ্তে কেৱল বিষয়ে ভোগত ভুগি থাকি সৰ্বজীৱৰে যিমান নিকাৰ ভুগি থাকে সেই নিকাৰ ভঞ্জিও যেন তৃপ্ত হৈ যায়, এনেকুৱা এটা ভাৱনা যুৱকসকলে লয়। বিশ্ব মূৰ্ত ব্যক্তি হৈ অশিষ্ট ভঞ্জন কৰি থকা নাৰকী জীৱন এটা লাভ কৰি থকাৰ পিছতো যেতিয়া মৃত্যু ভয়ে যেতিয়া গ্ৰাস কৰিব, মৃত্যুৰ সংসাৰ যেতিয়া তেওঁ মনত যেতিয়া আহিব, তেতিয়া লগে লগে দূৰ দূৰ কপি যায়। সেই দেহটো ত্যাগ কৰি থৈ যাব ইচ্ছা নকৰে, লাগে তেওঁ বিশ্বাস মূৰ্ত বা অন্যান্য অশিষ্ট ভোজন কৰি যন্ত্ৰণে বহি থাকক, তুমি ইয়াত থাকিব নালাগে, ইয়াৰ পৰা গুচি যাব লাগে। এইবুলি যদি সেই জীৱটোক মাৰিবৰ কাৰণে কোনোবাই যদি প্ৰযত্ন কৰে, তথাপিও নিজকে বচাবৰ কাৰণে বা সেইটো দেহ ত্যাগ কৰিবৰ কাৰণে ইচ্ছা নকৰি যেনেকেই নহওক তেওঁলোকে ৰক্ষা পাবৰ কাৰণে অশেষ কাকতি কৰে। তৎপৰ বিষয়ৰ সংসাৰত এনেদৰে জীৱসকলে নিজকে সেই কেৱল বিষয়ৰ সুখৰ কাৰণে সমস্ত পাহৰি যায়। যে এটা সময়ত আমাৰ নৰসকলৰ যেতিয়া বল শক্তি যৌৱন এই সমস্তবিলাক আহে, কামনা বাসনা ভাৱবিলাকে যেতিয়া উশাহ মেলিবলৈ আৰম্ভ কৰে, সেইখিনি সময়ত জগতৰ কথা পাহৰি যায় আৰু বিষয়ৰ সুখৰ কাৰণে এগৰাকী নাৰীৰ সংগ বিচাৰে, নাৰীয়ে এগৰাকী পুৰুষৰ সংগ বিচাৰে আৰু দুয়োৰ সংগত থাকি বিষয়ৰ কৰ্ম কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰে, সন্তেৰীয়া বিষয়ৰ সুখৰ কাৰণে যি অনুভৱ কৰি তেওঁলোকে স্বৰ্গীয় সুখ পোৱাৰ বাসনা কৰে, তাৰ পিছতে কি হয়, সংসাৰৰ ভৰণ পোষণৰ কাৰণে তেওঁলোকে হাবাতৰি খাব লগা হয়। ভাগজাক বা স্বামীক তুষ্ট কৰিবৰ কাৰণে নানান ধৰণৰ কৰ্ম কৰিব লগা হয়। সন্তান যেতিয়া আহে, সন্তানৰ ভৰণ পোষণৰ কাৰণে নানান ধৰণে অৰ্থ উপাৰ্জন কৰি দেহক পানী কৰা, তেজক পানী কৰা, দেহক মাটি কৰা কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। কিন্তু তাৰপিছতো মায়া সংসাৰত কি এক মহা ৰহস্য। পিতৃ মাতৃয়ে জ্যেষ্ঠজনে কৰ্মসূত্ৰে যিমান দুখ কষ্ট পাই নহওক কিয়, যেতিয়া শিশুৰ ছোৱালৰ সুন্দৰ এটা হাঁহি এটা পাব, মুখৰ মিচিকি হাঁহি, তেওঁৰ খোজৰ লয়লাসবিলাক যেতিয়া দেখিব, সমস্ত বিষয়ৰ কৰ্মৰ দুখবিলাক পাহৰি যায়। মুহূৰ্তৰ কাৰণে আনন্দ লাভ কৰি সেয়াই স্বৰ্গ বুলি অনুমান কৰে। কিন্তু তাৰপিছতে সেইসকল ভৰণ পোষণ দিবলৈ যাওঁতে, অৰ্থ উৎপাদন কৰিবলৈ যাওঁতে যিমান কষ্ট ভোগ কৰিব লগা হয়, তাৰ দুখ বেদনা আনে নুবুজে, তেওঁ নিজেহে বুজি পায়। আৰু এই
পিতৃৰূপে আমি পৰিচয় দিব লগা হয় আৰু এনেদৰে কৰ্ম কৰি কৰি হয়তো এদিন আমাৰ কৰ্ম কৰাৰ শক্তিও কালে আমাৰ পৰা কাঢ়ি গৈছে তেতিয়া আমি কি কৰিম जहाँ को पुखियाते কিন্তু সেই সকলে এটা সময়ত যদি এনেদৰে
কালে যেতিয়া দেহৰ পৰা শক্তি লুকাই গ'ল তেতিয়া বিষয়ত মজি থকা সকলে দুৰ্ভোগ ভোগাৰ বাহিৰে অন্য কোনো ব্যৱস্থা বিচাৰি নাপায়। নিজৰ গৃহৰ পৰা তেওঁ অনাথিনী হ'ব লগা এটা অৱস্থালৈকে আমাৰ আহে। যদিহে আমি সঠিক অৰ্থত নিজকে আমি আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, ঈশ্বৰ তুল্য গুৰু তুল্য বুলি আমি জ্ঞান কৰিব পৰা জোখাৰে ভক্তি ধৰ্মৰ সমস্ত পন্থৰে আমি যদি সমাজক বা গৃহক যদি দিশ দৰ্শন যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি নিজৰ মানুহৰ পৰাই অৱহেলিত হ'ব লাগিব। এইটোৱে কালৰ মহিমা, এইটোৱে হৈছে কালৰ ব্যৱস্থা। কৃষ্ণ তেতিয়াও আমি কোনো কাৰণতে ভাবি নাপাওঁ
পৰমাণু নষ্ট কৰিলোঁ, কিন্তু আমি এইখনক নিজৰ মৃত্যুটো দেখিও মৃত্যু ভয়ত মৃত্যুৰ পৰা আমি পলাবৰ কাৰণে যত্ন কৰোঁ, মৃত্যুৰ মুখামুখি হ'বৰ কাৰণে সাহস কৰিব নোৱাৰোঁ। এনেদৰে আমি সংসাৰ অধিকাৰ বঞ্চিত বাধ্য হওঁ। বিশ্বনাথে আমি মলমূত্ৰ ত্যাগ কৰি থাকিব লগা এটা অৱস্থালৈ আহে। এটা সময় মাত মাতিব নোৱাৰা, সেইখিনি সময়ত আত্মীয় স্বজন মিটিং কুটুমে আহি বেহি ধৰি কান্দিবলৈ আৰম্ভ কৰে। আৰু তাৰ মাজতে আমাৰ পুত্ৰসকলে বা আত্মীয় স্বজনসকলে সকলোৱে আহি বেমাৰত পৰি থকা পতিত হৈ থকা এই মুহূৰ্ততে মৰণৰ যন্ত্ৰণা লৈ মৃত্যু মুখলৈ গৈ থকা জনক এনেদৰে আপত্তি কৰিব লগা হয়, এনেদৰে বিপত্তি কৰিব লগা হয়। পুত্ৰ কন্যাসকলে বেগি ধৰি পুত্ৰক কৈ থাকে, হে পিতৃ, তুমি ধনবিলাক ক'ত লৈছিলা, সম্পত্তিবিলাক ক'ত লৈছিলা, যোৱাৰ আগে আগে তুমি মোক কিবা নহয় কিবা দি যোৱা। এনেদৰে সেই মৃত্যু হৈ যোৱা কৈ থকা জনকো শান্তিৰে সংসাৰৰ পৰা যাবৰ কাৰণে তেওঁক সুযোগ নিদিয়ে। আৰু উপায়ন্তৰ হৈ কাল আৰু মায়াবশতঃ তেওঁ কাকো গুৰুত্ব নিদি কেৱল চকুৰ ফুটিবৰ কাৰণে বাধ্য হয়। এইখনে হৈছে সংসাৰ। এইখন সংসাৰত যদি আমি সঠিক ধৰ্ম কৰ্ম আচৰণ কৰি এটা সংস্কাৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আত্মীয় স্বজনসকলে এনেদৰে আমাৰ অন্তিম মুহূৰ্তটো টানি আজৰি চাবৰ কাৰণে বাধ্য হয়। আৰু কিছুসকলে আমাৰ দুখত দুখিত হৈ কান্দিবৰ কাৰণে ঘূৰাও এটা পৰিৱেশ তেওঁলোকে পায়। মৃত্যুৰ লগে লগে তেওঁলোকৰ যিটো সুখৰ ঢল পৰে, কিন্তু পিছত দেখা যায় চব মিছা। যিজনৰ কাৰণত যিজন মৃত্যুৰ কাৰণে ইমান হাহাকাৰ কৰিছিল, সেইজনক কিন্তু খন্তেক পিছতে বান্ধি কুন্ধি ভাঙি তুলি লৈ গুচি যায় আৰু সেইজনক চিতাত উঠাই মুহূৰ্ততে অগ্নি জ্বলাই ভস্মীভূত কৰি চাপ নাইকিয়া কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰে। এই আছে সামাজিক ৰীতি নীতি সংস্কাৰ। কিন্তু তাৰ মাজত বিপদ অনুভৱ কৰকচোন, যিজনে মোক গৃহখন দি থৈ
জীৱন যাত্ৰা সহজ হৈ পৰিল, মৰাটো মৰি গ'ল। তাৰ কাৰণে কান্দি কুটি আমি আৰু সময় অপব্যয় নকৰোঁ। এনেদৰে কালে আমাক কেনেকৈ বিচলিত কৰি আছে, ধৰ্মৰ নামত আমাক কেনেকৈ বিপথে পৰিচালিত কৰি গৈ আছে। এই সামাজিক নীতিতে আমি বান্ধ খাই আছোঁ। কিন্তু ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে কেৱল আমি নিজৰ আত্মজ্ঞান বুদ্ধি ভক্তিৰ জৰিয়তে আমি ৰাস্তাটো বিচাৰি পাব লাগে। কৃষ্ণ Krishna Nam, Tara Parama
তিনিটা যেতিয়া জমদূত আহি হাজিৰ হৈ গ'ল, কাল পৰা সপৰা বেংকামৰা তেওঁলোকৰ যেতিয়া তীব্ৰ কটাক্ষ দৃষ্টি পৰি গ'ল, লগে লগে আমাৰ অন্তৰাত্মা কঁপি গ'ল, ভয়ত হাহাকাৰ কৰি তেওঁলোকক দেখা পোৱাৰ পিছতো আমাৰ মনলৈ এইটো ভাৱ নাহে যে তোমালোক আহিছা লৈ যোৱা, যি কৰা কৰা। কিন্তু আমি সেই জমদূতৰ লগত যাবলৈ চেষ্টা নকৰাৰ কাৰণে আমি হায়ৈ বিয়ৈ কৰি নানান ধৰণে আমি চিৎকাৰ কৰিবৰ কাৰণে আমি বাধ্য হওঁ। আৰু সেই জমদূতে আমাক কি কৰে, ধৰি বান্ধি আগ পাছ কৰি বান্ধি কুন্ধি লৈ নগুৰ নাগৰি কৰি আমাক এই দেহৰ পৰা উলিয়াই আত্মাটোকে বা অশৰীৰী যিটো ব্যৱস্থাটোকে বান্ধি বান্ধি জমপুৰলৈ নিবৰ কাৰণে প্ৰযত্ন কৰে। এতিয়া ইহকালতো আমাৰ শাস্তি আৰু মৃত্যুৰ পিছত পৰলোকতো আমাৰ আত্মাই কিমান দুখ পাব লগা হয়, কষ্ট পাব লগা হয়, এই কথাটো আমি উপলব্ধি কৰিবৰ কাৰণে আজি এই মহা আখ্যানটো আজি এনেদৰে বৰ্ণনা কৰি কৃষ্ণ পৰমধা দ্বিতীয় পৰিণত কৰি এখন অলংকৃত কৰি থকা সাধুগুৰু সমস্ত আমি এইখিনিতে পাঠাজাত আৰু ঈশ্বৰক সন্দেহ উলিয়াই দিব বিচাৰিছোঁ। তেখেতৰ পৰিৱৰ্তে আমি পাঠকৰ আসন অলংকৃত কৰিব বিচাৰিছোঁ। মুকলি গাঁৱৰ নিবাসী সন্মানীয় হেমন্ত বৰদলৈ ঈশ্বৰক আসন অলংকৃত কৰিবৰ কাৰণে আমি সেয়া ধৰিলোঁ। কৃষ্ণ আমি লগতে তেখেতক চিনাকি কৰাৰ লগতে এখনি প্ৰতি বছৰে আগৰিব বিচাৰিছোঁ। তেখেতক আগৰিব আমাৰ উদ্যোক্তা কমিটিৰ সদস্য সন্মানীয় অমৰজিৎ ফুকন মহোদয়। কৃষ্ণ কথাটো অৱগত কৰ। দুটাৰ ভৎসন আছে পাইছে